ধন্যবাদ। আজি মহান ক্ষণত উপস্থিত সমূহ সম্প্ৰীতিবাসী ৰাইজ, টাইপাৰ বিভিন্ন বিষয়ববীয়া, আমাৰ প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া আছে, পৌৰসভাৰ বিষয়ববীয়া আছে, আৰু অলেখ আমি কণ কণ মইনা মাইনীক দেখিছোঁ। আচলতে আজিৰ দিনটো তাৎপৰ্য মহান। চুকাফা কোন বা কি জানিবলৈ হ'লে আমি অসম ইতিহাসৰে বিভিন্ন পাত লুটিয়াব লাগিব। সুদূৰ মুংমাঙৰ পৰা আহি আমাৰ ইয়াত 600 বছৰীয়া যি ৰাজত্ব প্ৰতিষ্ঠা কৰি গ'ল তেখেতে, এয়া কোনো সহজ কথা নাছিল। কিছুদিন আগতে পঢ়ি আছিলোঁ, চুকাফাই দমন নীতি পৰিহাৰ কৰিছিল। অৰ্থাৎ যেতিয়া চুকাফাই বিভিন্ন, আমি জানো যে অৰিজিনেল যিখিনি ইয়াতে ইনহেবিটেণ্ট অৰ্থাৎ বাসিন্দা আছিল, তেওঁলোকৰ লগত যেতিয়া যুদ্ধত লিপ্ত হৈছিল সুদূৰ পথ অতিক্ৰম কৰোঁতে, তেতিয়া তেওঁ কেৱল পৰাক্ৰমেৰে বিজয় সাব্যস্ত কৰা নাছিল, তেওঁ সকলোৰে মানুহৰে মন জয় কৰিছিল। তেখেতে বিভিন্ন পদক্ষেপ লৈছিল আৰু 600 বছৰীয়া যি আহোম ৰাজত্বৰ তাৰ তেওঁ যি সৌধ সেই প্ৰতিষ্ঠা কৰিছিল, আৰু তাৰেই বংশধৰ আমি সকলো। মই নিজেও আহোম হিচাপে গৰ্বিত, আৰু আজি আমি খুব ভাল লাগিছে কণ কণ মইনা মাইনীহঁত আছে। আমাৰ কৰ্তব্য হ'ব আজিৰ দিনটোত তেওঁলোকক আমাৰ এই মহান ইতিহাসৰ বিষয়ে সোঁৱৰাই দিয়া, চুকাফাৰ বিষয়ে চৰ্চা কৰা, লগতে আহোমৰ যি পৰাক্ৰমৰ গাথা আছিল, আমি 17 বাৰকৈ মোগল প্ৰতিহত কৰিছিলোঁ। সেয়া গোটেই ভাৰতৰ ইতিহাসতেই যেতিয়া ইতিহাসবিদসকলে কয় সেয়া কাৰো ক্ষেত্ৰত দেখা নাযায়। 17 বাৰকৈ এটা প্ৰবল পৰাক্ৰমী মোগল জাতিক প্ৰতিহত কৰা। গতিকে আমাৰ নিজৰ কিছুমান ষ্ট্ৰেটেজি আছিল, আমাৰ ৰণকৌশল আছিল, আমি কেনেদৰে শত্ৰুক বশীভূত কৰিব লাগে, কেনেদৰে আমাৰ বিভিন্ন জাতি জনজাতিৰ লগত আমি অমিল মিলেৰে চলিব লাগে। চুকাফাই অসমত শালি ধানৰ খেতিৰ প্ৰৱৰ্তন কৰিছিল। আমাৰ বিহু, যাক আমি আমাৰ জাতীয় উৎসৱ বুলি কওঁ, হয়তো আপোনালোকতো মান্য আছিল, খং বজাইছিল বুলি কয়। গতিকে বিভিন্ন কথা আছে, আমি চৰ্চা কৰি যাম বুলি মই আশা ৰাখিছোঁ। আৰু এই মহান ক্ষণত পুনৰবাৰ স্বৰ্গদেউ চাওলুং চুকাফাক সোঁৱৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি তেখেতলোক দুইজনকে আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ লৈছোঁ। পৰমানন্দ লাহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক মৈদামস্থলীলৈ যাব অনুৰোধ জনাইছোঁ, আৰু তেখেতক আদৰি নিবৰ বাবে আমাৰ উদযাপন সমিতিৰ তথা আমাৰ যিসকল আমি অনুৰোধ জনাইছোঁ। চুকাফা দিৱসৰ আজি পবিত্ৰ দিনটোত কাৰ্যকৰ্তা আমাৰ অতিথিসকল,
চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা কণ কণ মাইনা মাইনীহঁতক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত চাউলুং চুকাফাদেৱে ৭ ৰাজ মাৰি ১ ৰাজ কৰি জাতি গঠনৰ ক্ষেত্ৰত যি মহান ভূমিকা লৈছিলে তাৰ বাবে আমি আজি এই পবিত্ৰ দিনটোত আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসম চৰকাৰে আজিৰ দিনটোত অসম দিৱস হিচাপে উদযাপন কৰিবৰ কাৰণে লোৱা প্ৰয়াসক অসম চৰকাৰক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ অসমতেই এই পবিত্ৰ দিনটোত যথেষ্ট উলহ মালহেৰে কিছু কিছু ঠাইত আয়োজন কৰিছে আৰু আমাৰ ইয়াতো আমি অনুষ্ঠিতভাৱে টাইপাৰ সহযোগত এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক বুলি কামনা কৰি মোৰ এই চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ফাৰ্ষ্টতে আমি সন্মান জনাব বিচাৰিছোঁ। আমি তেখেতক এই ফাৰ্ষ্টতে সন্মান জনাবৰ বাবে আমাৰ মহিলা পৰিষদৰ আমাৰ মাজত নিকিতা বৰুৱা বাইদেউ কাৰ্যবাহী বিষয়া সৰভূঞা বৰুৱা আৰু আমি তেখেতক কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধুনীয়া লাগিছে দেই চাইলেনে, বিৰাট ধুনীয়া লাগিছে।